মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম পলিটিকেল সায়েন্সৰ পাৰ্ট বি লেসন নং 3 দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে সেউজ বিপ্লৱ বা পৰিকল্পিত বিকাশৰ ৰাজনীতি। ইয়াৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আলোচনা কৰিম। তো এতিয়া আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক আখ্যা দিয়া হয়? বা ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? উত্তৰ MS স্বামীনাথন। 2 নম্বৰ কুৱেশ্যন, আমুলৰ সম্পূৰ্ণ ৰূপটো কি? মানে AMUL সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰটো হ'ব আমুলৰ সম্পূৰ্ণ ৰূপটো হ'ল আনন্দ মিল্ক ইউনিয়ন লিমিটেড। 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ দুগ্ধ মানৱ কাক কোৱা হয়? উত্তৰ ভাৰতবৰ্ষৰ দুগ্ধ মানৱ ভাৰ্গিছ কুৰিয়েনক কোৱা হয়। 3 নম্বৰ কুৱেশ্যন, বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে? উত্তৰ নীতি আয়োগ। 2015 চনৰ 1 জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে। কুৱেশ্যন নং 4, শ্বেত বিপ্লৱ কি? উত্তৰ গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিপ্লৱক শ্বেত বিপ্লৱ বোলে। এই বিপ্লৱৰ সূচনা হৈছিল সমবায় ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। কুৱেশ্যন নং 5, ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? উত্তৰ 1950 চনত। কুৱেশ্যন নং 6, নীতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া কোন? উত্তৰ হিন্দুশ্ৰী খুলাৰ। কুৱেশ্যন নং 7, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1951 চনত। কুৱেশ্যন নং 8, লাইসেন্স ৰাজ বা ফাইল ৰাজ কি? উত্তৰটো হ'ব মিশ্ৰ অৰ্থনীতি ব্যৱহাৰৰ ফলত অৰ্থনীতি বা বিকাশ প্ৰক্ৰিয়া নিয়ন্ত্ৰণৰ নামত প্ৰশাসন খণ্ডত ব্যাপক দুৰ্নীতিয়ে দেখা দিয়ে। ইয়াকে লাইসেন্স ৰাজ বা ফাইল ৰাজ বোলে। প্ৰতিটো 2 নম্বৰ প্ৰশ্নোত্তৰ। কুৱেশ্যন নং 1, বোম্বে পৰিকল্পনা বুলিলে কি বুজায়? উত্তৰ 1944 চনত বোম্বাইৰ কিছুমান উদ্যোগপতিয়ে মিলিত হৈ ভাৰতৰ অৰ্থনীতিৰ পূৰ্ণ বিকাশ আৰু প্ৰতিষ্ঠা কৰাৰ বাবে এটা পৰিকল্পনা বা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে। ইয়াকে বোম্বে পৰিকল্পনা বুলি জনা যায়। এই পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ উদ্যোগপতিসকলে দেশৰ উদ্যোগ তথা অন্য ক্ষেত্ৰবোৰৰ বিকাশৰ বাবে চৰকাৰৰ সক্ৰিয় ভূমিকা পালনৰ বাবে আহ্বান জনাইছিল। কুৱেশ্যন নং 2, পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। বা কুৱেশ্যনটো এনেকৈ আহিব পাৰে, ভাৰতৰ পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হ'ব পৰিকল্পনাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল ক নম্বৰ অৰ্থনৈতিক পুনৰ্গঠন কৰা, খ নম্বৰ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কুৱেশ্যন নং 3, সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ
সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত দুটা পাৰ্থক্য হ'ল ক নম্বৰ সেউজ বিপ্লৱে খাদ্যদ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰে খ নম্বৰ সেউজ বিপ্লৱ পাঞ্জাব হাৰিয়ানাৰ দৰে কিছুমান বিশেষ ৰাজ্যতহে সংঘটিত হৈছিল কিন্তু শ্বেত বিপ্লৱ গুজৰাটত বিশেষকৈ সংঘটিত হৈছিল প্ৰতিটো 4 আৰু 6 নম্বৰ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্নটো হ'ল সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ ফলাফলসমূহ আলোচনা কৰা তো উত্তৰটো হ'ব ভাৰতবৰ্ষই কৃষি খণ্ডৰ আধুনিকীকৰণ আৰু অধিক খাদ্যশস্য উৎপাদনৰ বাবে কৃষি খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰে ইয়াকে সেউজ বিপ্লৱ বুলি জনা যায় এই বিপ্লৱে ভিক্ষাৰ পাত্ৰলৈ খাদ্যৰ বাবে আন দেশৰ ওচৰত হাত পাতিবলগীয়া হোৱা ভাৰতবৰ্ষৰ ভাৱমূৰ্তি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি ভাৰতবৰ্ষক এখন খাদ্যৰাশি দেশলৈ ৰূপান্তৰিত কৰিলে সেউজ বিপ্লৱ সংগঠিত কৰাৰ বাবে ভাৰত চৰকাৰে কৃষি খণ্ডত বিশেষ আঁচনি ৰূপায়ণ কৰে সেইবোৰ হ'ল প্ৰথম আঁচনিটো হ'ল কৃষি খণ্ডলৈ চৰকাৰে আনুষ্ঠানিক বিত্ত দুগুণলৈ বৃদ্ধি কৰে 2 নম্বৰ চৰকাৰে কৃষি খণ্ডত অত্যধিক ৰাজসাহাৰ্য আগবঢ়োৱাৰ নীতি প্ৰৱৰ্তন কৰে 3 নম্বৰ কৃষকৰ পৰা উৎপাদিত শস্য সঠিক দামত আহৰণৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা হয় তাৰ বাবে চৰকাৰে 1935 চনত কৃষিজাত সামগ্ৰীৰ মূল্য নিৰূপণ আয়োগ গঠন কৰে সেউজ বিপ্লৱৰ ফলাফলসমূহক ইতিবাচক আৰু নেতিবাচক এই দুটা ভাগত বৰ্ণনা কৰিব পাৰি সেই বিপ্লৱৰ ইতিবাচক ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ সেউজ বিপ্লৱৰ পূৰ্বে দেশখনত বছৰি 1 নিযুত হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা সংযোজিত হৈছিল কিন্তু সেউজ বিপ্লৱৰ সূচনা হোৱাৰ পিছত বছৰি 2.5 নিযুত হেক্টৰ মাটিত জলসিঞ্চন ব্যৱস্থা সংযোজিত হৈছিল 2 নম্বৰ সেউজ বিপ্লৱে কৃষি খণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিত অৰিহণা যোগায় 3 নম্বৰ সেউজ বিপ্লৱে দেশত বিক্ৰীযোগ্য খাদ্যদ্ৰব্যৰ বাহিৰেও যথেষ্ট পৰিমাণে বৃদ্ধি কৰিলে সেউজ বিপ্লৱৰ নেতিবাচক ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ সেউজ বিপ্লৱ দেশৰ সকলো ৰাজ্য বা প্ৰান্ততে সংঘটিত হোৱা নাছিল যাৰ ফলত কৃষি খণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাইছিল 2 নম্বৰ সেউজ বিপ্লৱে দেশৰ এক শক্তিশালী কৃষক শ্ৰেণী উত্থান ঘটালে এই শ্ৰেণীটো ৰাজনৈতিকভাৱেও শক্তিশালী হৈ উঠিল কৃষি খণ্ডলৈ আগবঢ়োৱা ৰাজসাহাৰ্য তেওঁলোকে হস্তগত কৰিবলৈ ধৰিলে 3 নম্বৰ সেউজ বিপ্লৱৰ ফলত ভূমি সংস্কাৰৰ কাৰ্যসূচীসমূহ দুৰ্বল হৈ আহিল ফলত কৃষি খণ্ডত ভূমি পুনৰ বিতৰণৰ দৰে কাৰ্যসূচীসমূহ অপ্ৰাসংগিক হৈ উঠিল 4 নম্বৰ সেউজ বিপ্লৱৰ জৰিয়তে কৃষি খণ্ডত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্য বা কীটনাশক ঔষধসমূহে ভূমিৰ প্ৰাকৃতিক ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায় 5 নম্বৰ সেউজ বিপ্লৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু কৃষকসকলৰ মাজত মাওবাদী শক্তিসমূহ শক্তিশালী হৈ উঠিল 2 নম্বৰ ভূমি সংস্কাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল ভূমি সংস্কাৰ বুলিলে কি বুজায় ভূমি সংস্কাৰৰ সফলতা আৰু বিফলতাসমূহ উল্লেখ কৰা উত্তৰটো হ'ব ভাৰত চৰকাৰে কৃষি ভূমিৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ যি সংস্কাৰ সাধন কৰা হৈছিল তাকে ভূমি সংস্কাৰ বোলে ভূমি সংস্কাৰৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ
ভূমি সংস্কাৰৰ ফলত ঔপনিৱেশিক ব্যৱস্থাই গঢ়ি তোলা জমিদাৰী ব্যৱস্থাৰ বিলোপ সাধন কৰা হৈছে। 2 নম্বৰ, ভূমি সংস্কাৰৰ ফলত বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা ভূমিক একত্ৰিত কৰি উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ভূমি সংস্কাৰৰ বিফলতাসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, ভূমি সংস্কাৰে ভূমিৰ মালিকানাৰ ওপৰত চিলিং লগোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। 2 নম্বৰ, ভূমি সংস্কাৰে অন্যৰ ভূমিত খেতি কৰা কৃষকক উৎখাত কৰাৰ বিৰুদ্ধে বিধিগত নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। 3 নম্বৰ, ভাৰতবৰ্ষৰ স্বাধীনতা 3 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰ হ'ব ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহ হ'ল 1 নম্বৰ, কৃষি বনাম উদ্যোগ। 2 নম্বৰ, ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড। 3 নম্বৰ, কেন্দ্ৰীকৃত পৰিকল্পনা ব্যৱস্থা বনাম গণ বিতুষ্টি। তো এই ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।